আজি এই মহান স্থানৰ ভকত সাধুগুৰু বৈষ্ণৱ বজাৰ বধূ আই মাতৃভৱ যুৱক যুৱতী বালক বালিকা কিশোৰ কিশোৰী সমন্বিত এই ভদ্ৰযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰি থকা সবাৰে শ্ৰী কোটি কোটি প্ৰণাম। শাস্ত্ৰই সিদ্ধান্ত দিছে ঘোৰ কলিযুগত মানুহে বিভিন্ন কামত ব্যস্ত থাকিব, তাৰ মাজত যিসকল ব্যক্তিয়ে মহাভাগৱত আয়োজন কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেইসকল ব্যক্তি কৃষ্ণৰ অতি প্ৰিয়। কৃষ্ণই কৈছে তেওঁলোকক মই পূজা কৰোঁ, তেওঁলোকৰ জীৱন ধন্য। গুৰুজনে আমাক দিছে তারা হবে পূজ্য, তারা হবে ধন্য, তারা কে কহিতে যান কলি তহরি আনন্দ বুলাবে আপন করে পরিত্রাণ। তেও কি পূজ্যাস্তে তেও কি ধন্যাস্তে হইল এবাজান স্মরন্তে স্মরন্তে কলো হরি কীর্তন। আজি মহান ভাগৱতৰ আয়োজক ভোগদাৰে সবাৰে শ্ৰীচৰণত প্ৰণতি জনাই দশম স্কন্ধত কৃষ্ণৰ অন্তৰ্ধানৰ পিছত গোপীসকলে বিৰহত কাতৰত বেদনাত কৃষ্ণক কিদৰে বিচাৰি ফুৰিছিল আৰু অৱশেষত প্ৰত্যেকজনী গোপীয়ে আগ খুলিছে, তাক খুলিছে, বিভিন্ন গছ লতা তৰুৰ তৃণত খোদাৰ পিছত কাকো যেতিয়া উপাধি নাপালে, কৃষ্ণক বিচাৰিব নোৱাৰিলে, বিচাৰি নাপালে, কৃষ্ণৰ বিভিন্ন লীলাবোৰ তেওঁলোকে নিজে নিজে কৰিব পাৰিব। যিবোৰ লীলা কৃষ্ণই ইতিমধ্যে কৰি গৈছে, প্ৰভু ভগৱন্তই জন্মৰ পিছৰ পৰা সেই যি পুতনা বধে আৰম্ভ কৰিছে দৈত্যবধ, বিভিন্ন ধৰণৰ কাৰ্যবোৰক সেই তেতিয়াৰ পৰাই সেই কাৰ্যবোৰ পৃথিৱীত চলি আহিছে। ইয়াতে লিখিছে যে কৃষ্ণৰ আকাৰে কৌতুকলৈ লীলা গতি কৰিয়া সদয় হাস্য চাৱৈ কাকো ইজনী গোপীয়ে সিজনী গোপীলৈ চোৱা চুই কৰিছে আৰু প্ৰভু ভগৱন্তৰ লীলাবোৰ প্ৰদৰ্শন কৰিছে। সেই লীলাবোৰৰ কাৰ্যবোৰ কৰাৰ মাধ্যমেৰে প্ৰভু ভগৱন্তক স্মৰণ কৰিছে আৰু তেওঁৰ উপস্থিতি অনুভৱ কৰিছে। গোপীসকলে কৃষ্ণক এই যে বিচ্ছেদৰ সময়টোত যিদৰে স্মৰণ কৰিছিল, আমি সৰ্বসাধাৰণ মানুহবোৰেও প্ৰভু ভগৱন্তৰ স্মৰণ শক্তিৰ জৰিয়তে সেই অনুভৱৰ আনন্দটো ল'ব পাৰিব লাগিব। গোপীসকলে সৌভাগ্যৱতী, তেওঁলোকে সাক্ষাৎ জগতৰ ঈশ্বৰ পাইছে। আমিতো পোৱা নাই। জানো এইখিনি আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত আমি অকণমান ভাগৱতৰ গগেন বাবু আছে নেকি? আছে নেকি? গগেন নাথ আছে বাবু? অপহু কৃষ্ণ দিয়ক, আপোনাৰ কথাখিনি আগবঢ়াই। কৃষ্ণ আমি গান হৈছোঁ, এই ভাগৱত পাঠ বছৰে পাতিছোঁ বা পঢ়িছোঁ, শুনিছোঁ। এই ভাগৱত প্ৰথম সমষ্টিত বহুবাৰ আমি পঢ়া নপঢ়া একে। এই বিষয়খিনি আমাক অকণমান ভালকৈ বুজাই দিলে আমি কিতাপটো হওক বুলি ভাবিছোঁ। সকলোৱে জ্ঞাতাৰ্থে প্ৰভুজনৰ সেই আৰম্ভণি যিটো শ্লোক, তিনিটা শ্লোকৰ সংমিশ্ৰণ। ওপৰত কি লিখিছে? নমো ভগৱতে বাসুদেৱ। তাৰ পিছত আৰম্ভ হৈছে শ্লোক। ও নমো ভগৱতে
বাসুদেৱে দ্বাদশ স্কন্ধৰ ভাগৱত তাত 12টা আখৰ আছে কিন্তু যদি ভাগৱত খোলোতে আপুনি ওম নমো ভগৱতে বাসুদেৱে কয় তেতিয়া কিন্তু ভুল হ'ব আপুনি আঙুলি মূৰত লিখি যাওক উ কওক উ নমো ভগৱতে বাসুদেৱায় 12টা কিন্তু আপনি ওম নমো ভগৱতে বাসুদেৱ ওম অ উম ওমটো 3টা আছে কিন্তু অ উম নমো ভগৱতে বাসুদেৱায় 14টা ভাগৱতত 14টা স্কন্ধ নাই সেইকাৰণে আমি প্ৰথমে সবাৰ শ্ৰীচৰণত জনাইছোঁ সদায় ভাগৱত খোলোতে ওম ধ্বনি দিয়ক আপত্তি নাই কিন্তু ভাগৱতখন যেতিয়া শ্লোকটো গাব উ নমো ভগৱতে বাসুদেৱ আজি মই এই উটোৱে কি বুজাইছে নটোৱে এইটো আজি নকওঁ এইটো ক'বলৈ গ'লে দীঘলৈ যাব এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো আহিছে শ্লোক ভাগ জন্মাদস্য যতু হন্নয়াদিৰতস্য বিকশৰা এই অৰ্থটো এইটো ভাগা আছে জন্ম আদি ঐশ্য যতুহ অন্নয়াত অভিজ্ঞ ৰক্তস্য যে আমি এই পৃথিৱীত যিমানবোৰ দেখিছোঁ জন্ম গছ গছনি চাৰিমুঠি আছে উৰণ বুৰণ গজন ভ্ৰমণ যিমানবোৰ দেখিছোঁ সকলোবোৰক নিয়ন্ত্ৰণ কৰিব পৰা কোনোবা এজন আছে এই যে আপুনি ঘৰত গছ পুলিটো যে লগাইছে আপুনি পুলিটোহে লগাইছে তাক ডাঙৰ দীঘল কৰাৰ কিবা এক বিশেষ শক্তি আছে আপুনি আপোনাৰ সন্তানটিক জন্মহে দিছে এনেকুৱা নহয় বোলে আজি হাতখন দীঘল কৰি দিছোঁ কালি ভৰিখন দীঘল কৰিছোঁ তেনেকৈ ডাঙৰ কৰিছোঁ নাই নিজে নিজে গ্ৰেজুৱেলি ক্ৰমাগতভাৱে জন্মৰ পিছত শৈশৱ কৈশোৰ যৌৱন বৃদ্ধত্ব আৰু মৃত্যু এটা প্ৰক্ৰিয়া চলি আছে এই সকলোৰে নিয়ন্ত্ৰণ কৰোঁতা এজন আছে যিজন স্বাধীন কাৰো অধীন নহয় সেইজনক কোৱা হৈছে মহেশ্বৰ বুলি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ কৈছে তেনে ব্ৰহ্ম হৃদাজ আদি কবৈ মৈজন্তী যত সুৰয় সেইজন কৃষ্ণই আদি কবি মানে ব্ৰহ্মাক বুজাইছে পৃথিৱীৰ প্ৰথম ব্ৰহ্মাণ্ডৰ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত সেইজন ব্ৰহ্মাকো প্ৰভু ভগৱন্তই সৃষ্টি কৰা এই মায়াৰ লগত মোহিত কৰি ৰাখিছে সেইটো ব্ৰহ্মা আদি কৈ মৰিহন্তি যত সুৰয় দেৱতা সকলো প্ৰভু ভগৱন্তৰ মায়াত মোহিত হৈ আছে তেজু বাৰী মৃদাং তেজ মানে শক্তি ৱাৰী মানে হৈছে প্ৰাণী মৃদাং মানে হৈছে বায়ু তেজু বাৰী মৃদাং যথা বিনিময় যত্ৰতি স্বৰ্গ ঈশা বায়ু পানী মাটি এই ভৌতিক পদাৰ্থবোৰত আমি কেতিয়াবা কি হৈছে মৰিচিকাৰ নিচিনা দৌৰি ফুৰিছোঁ আপুনি যিখিনি মাটিৰ মালিক আপুনি পটাখন চাবচোন তাত ওপৰত কাৰোবাৰ বেলেগৰ নাম আছিল গম পাইছে আমি এতিয়া ঘৰত খাইছোঁ পটাবোৰ কাকা দেউতাৰ নাম আছিল কাকা দেউতাৰ মৃত্যু হ'ল কাটি দিলে দেউতাৰ নাম উঠিল দেউতা গুচি গ'ল কাটি দিলে ল'ৰা উঠিল এই যে এই সকলোবোৰ স্থাৱৰ সম্পত্তি নিজা নিজা যে অনুভৱ হয় আচলতে সকলোবোৰ মিছা আপোনাৰ শৰীৰটো সঁচা বুলি ভাবা যায় 100 বছৰৰ পিছত শৰীৰটো সৰি হৈ থাকিব নেকি কিন্তু ছাই হৈ যাব গা বিষ্ঠা পলু ছাই ধান্য সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি
এই সমস্তবোৰকে নিয়ন্ত্ৰণ কৰি থকা প্ৰভু ভগৱন্তই একমাত্ৰ সত্য। তেওঁ কুহকম মানে কুঁৱলী বুজাইছে। যেতিয়া ঘন কুঁৱলী পৰি থাকিব আপুনি গুহাত আঁতৰত কি আছে তাকে দেখা নাপায়। মনত পেলাওক, আঘোণমহীয়া পুহমহীয়া এই ৰাস্তাতে সন্মুখতে হয়তো হাতী এটা আছে, আপুনি দেখাই নাই। কিয়? কুঁৱলীৰে আৱৰি আছে। আৰু আপুনি যেতিয়া কাম ক্ৰোধ লোভ মোহ মায়াৰ আৱৰণত থাকিব আপুনি ভক্তি মানে কি নাজানিব, আপুনি ভগৱান মানে কি নাজানিব। আপোনালোকে সমগ্ৰ অঞ্চলকে ভাগৱত পাতিছে মানিছোঁ, হয়তো কোনোবা এতিয়াও ভাগৱতলৈ অহাৰ অভ্যাস কৰাই নাই। কিয় কৰা নাই? তেওঁলোকে এতিয়াও বুজি উঠা নাই যে ভাগৱতখন শ্ৰৱণ কীৰ্তন কৰিলে আধ্যাত্মিকভাৱে যে আমি আগুৱাই যাব পাৰোঁ। কুঁৱলীয়ে ঢাকি আছে। যিদিনাখন কুঁৱলী শেষ হ'ব তেওঁলোকৰ, হয়তো আপোনাৰ মোতকৈও ভালকৈ ভাগৱত শুনিব। ধৰি লৈছোঁ কোনোবা এজনে একদম দিনে নিশাই দিয়া অভ্যাস কৰি আছে। কথা এটা কৈছোঁ, তেওঁ গম পোৱা নাই ভাগৱত সেৱা কৰিলে যা 100 টকা দিলোঁ খোৱাবি কিবা এটা, সেইখিনিতে আছে। তেওঁ কুঁৱলীয়ে আৱৰি আছে। কিন্তু তেওঁ যেতিয়া গম পালে, ডক্টৰে ডিক্লেয়াৰ কৰিলে তেওঁৰ লাঞ্চটো বেয়া হৈ গ'ল, কিডনী ফেইল কৰিল, ডক্টৰে সুধিছে সুৰাপান কৰা নেকি? বোলে কৰোঁ। সেইটো কৰি থাকিলে সোনকালে যাবি। লগে লগে এৰি দিলে। দি উঠি লৈ তেওঁ কি কৰিছে? ভাগৱত ভাল পোৱা হ'ল, কীৰ্তন ভাল পোৱা হ'ল। আপোনাৰ মোতকৈও ডাঙৰ ভক্ত হ'ব পাৰে। লাষ্টত কৈছে ধৰ্ম পূজিত কৈতুম হত পৰমো নিৰ্মত শৰণং সতম বেদম বাস্তৱম মাত্ৰ বস্তু শিৱদম তাপত্ৰয় উন্মূলন। এইটোতো আৰু ডেঞ্জাৰ। কি বস্তু বুজাই দিছোঁ? যিসকল ব্যক্তিয়ে বেয়া কাম এটা কৰি গৈ আছে হঠাৎ গম পাই গ'ল এইটো কাম বেয়া, আৰু লগে লগে কামটো পৰিত্যাগ কৰিছে, ভকতৰ আগত, ভগৱানৰ আগত নাইবা ভাগৱতৰ আগত, সেইজনৰ সমান বোলে শ্ৰেষ্ঠ ভকত নাই। জয় কৃষ্ণ। বুজিব পাৰিছে? ধৰি লৈছোঁ আপোনালোকৰ গাঁৱত কোনোবা এজন সুৰাপান কৰা যুৱক আছে, ধৰি লৈছোঁ। হঠাৎ ভাবিলে মইতো বেয়া কাম কৰি আছোঁ, ৰাইজে ভাগৱত শুনি আছে, মই এইটো কাম কৰি আছোঁ, যা আজিৰ পৰা মই ত্যাগ দিলোঁ, অহা বছৰৰ পৰা ভাগৱততে মই প্ৰথম যাম। তেওঁ কৈছে বেদম বাস্তৱ মাত্ৰম। তেওঁ বুজি উঠিব ভোগ মানে কি, ত্যাগ মানে কি। নিচা নোখোৱা মহিলা এজনী মদৰ বিষয় কৈ কিবা লাভ হ'ব নেকি? নিচা মানে বুজিয়ে নাপায়। কিন্তু এজন খোৱা মানুহে বুজি পায় হোৱাট ইজ নিচা। এৰাজনে বুজি পায় ত্যাগ মানে কি। আপোনাৰ 10 বিঘা মাটি আছিল, এতিয়া এনেকুৱা এটা পাকত পৰিল আপুনি তাক এৰি দিব লগা হ'ল। ত্যাগ কৰাজনেহে বুজি পাব, ত্যাগ নকৰাজনে কিবা বুজি পাব নেকি? হিচাপ কৰকচোন। কোনোবা এজন মানুহে ধৰি লৈছোঁ অমৃত খাই পোৱা নাই। অমৃত কেনেকুৱা লাগে কোনোবাই ক'ব পাৰিব নেকি? মই খাই পোৱা নাই অমৃত। কথা এটা কৈছোঁ, কৃষ্ণ কথা অমৃত পান কৰিছোঁ, দেৱতাসকলে খোৱা অমৃত মই পান কৰি পোৱা নাই। অমৃত কেনেকুৱা লাগে মোক ক'লে হ'ব নেকি? অৰ্থাৎ যিজনে বেয়া কামত লিপ্ত হৈ অনুশোচনা কৰি যেতিয়া সকলোবোৰ বাদ দি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিব, তেওঁ যিমান ডাঙৰ ভকত হ'ব, সাধাৰণ মানুহ ইমান ডাঙৰ ভকত হ'ব নোৱাৰে। উদাহৰণ, ভাগৱতৰ 6ষ্ঠ স্কন্ধত এজন মহাপাপী আছিল। কি আছিল? অজামিল। যেতিয়া 3টাক দেখা পাই গ'ল, সপুৰা বেংকা মোৱা, পুতেককহে মাতিছিল। তাৰ আগলৈ কিমান বেয়া আছিল, পৃথিৱীত যিমান বেয়া কাম আছিল চব বোলে অজামিলে কৰিছিল। আৰু গম পাই গ'ল পাপ কাম কৰিলে নৰকত যাবলৈ গৈ সেইকেইটা জমদূৰৰ ওচৰত। লগে লগে সিদিনাখনৰ পৰা তেওঁ কি হৈছে? পৰিৱৰ্তন। ভাগৱতৰ 6ষ্ঠ স্কন্ধত দিয়া আছে। তেওঁ আৰু তাৰপিছত বেয়া কাম কৰা নাই, একে বদৰিকালৈ গৈ বৈকুণ্ঠ পালে। কি কৰিলে? তেওঁ ত্যাগ কৰিলে। আৰু ত্যাগীজন ব্যক্তিজনৰ ওচৰত ভগৱান স্থিত হয়। আমি অনুৰোধ কৰিম
কাৰোবাৰ যদি বেয়া অভ্যাস আছে সেতে কমে ইয়াক কৰিবলৈ যত্ন কৰক আৰু অকল যে ঘূৰামান সেইটো নহয় আমাৰ বেয়া গুণবোৰৰ ভিতৰত খংটো আমাৰ বেয়া গুণ লোভটো আমাৰ বেয়া গুণ আৰু নিয়ম নীতি নামানাকে চলাটো বেয়া কাম উদাহৰণস্বৰূপে আপুনি ইয়াতে নামঘৰীয়া নামাচাৰ্য আপোনাৰ ল'ৰাই কিন্তু গা পা নোধোৱাকে পায়খানালৈ গ'ল গা পা নোধোৱাকে ঘৰখনে ভাত খালে কথা এটা কৈছোঁ তেওঁলোকে ভাবক যে মই মোৰ ঘৰখনক অনাচাৰত নেপেলাওঁ অন্ততঃ বাহিৰলৈ গ'লে গাটো ধুওঁ সেইটো এৰিব পাৰে ইত্যাদি ইত্যাদি সেইকাৰণে কৈছে যে বেদম মানে জানিব জ্ঞান বাস্তৱম অত্ৰম বাস্তৱ মানে সত্যতনো কি বস্তু শিৱদম পৰম পৱনো আচল বস্তু কি তাপত্ৰয়ো উন্মূলনম তাপত্ৰয় তিনিটা তাপ আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক তাপ তেওঁৰ নাইকিয়া হ'ব তাৰপিছত শ্ৰীমদ ভাগৱতে মহামতি গীতে কিংবা পৰৰিশ্য স্বয়ং মহামণি ব্যাসে লিখা এই শাস্ত্ৰখন শুকদেৱে প্ৰচাৰ কৰিছে এইখনতকৈ আৰু শ্ৰেষ্ঠ শাস্ত্ৰ নাই সহ্য হিতি বৰুদ্ধ অবৰুদ্ধ পৃথিৱী সুস্থনা ভাগৱতখন ভক্তিৰে শুনিলে আপোনাৰ যদি দেহটো মন্দিৰ হৈ থাকে ভগৱানে কৈছে মই আসনত যেনেকৈ থাকোঁ পবিত্ৰ মানুহজনৰ হৃদয়ত মই থাকোঁ ভগৱান যদিও বৈকুণ্ঠত আছে যদিও ভাগৱতত আছে যদিও তীৰ্থত থাকে ভগৱানে কৈছে যিজন মানুহে নিজৰ দেহটোক মন্দিৰ বনাই ৰাখিছে মই তাতেই থাকোঁ আমাৰ আকৌ আজিকালি বহুতে ডাষ্টবিনে বনাইছে দেহটো ডাষ্টবিন মানে বুজি পায় আমাৰ স্কুলত ডাষ্টবিন দুটা আছে ল'ৰা ছোৱালীয়ে কলৰ বাকলি খাই তাতে পেলায় তামোল খাই তাতে পিক পেলায় এতিয়া চাবচোন ডেকা ল'ৰা সোপা এই লংকা চাৰিআলিলৈ যাওকচোন কিবা এটা পেকেট কিনি খটকৈ মাৰি ভোজকৈ মুখত ভৰাই দিব ধোঁৱা উলিয়াই দিব গোন্ধাই শিখৰ বুলি কয় অৰ্থাৎ কি এইটো ডাষ্টবিন বনোৱা নাই আমি আমাৰ দেহটোক ডাষ্টবিন নবনাই যদি মন্দিৰ বনাব পাৰোঁ তেতিয়াহ'লে ভগৱানে কৈছে মই তাৰ লগত থাকিম তো লাষ্টত কৈছে নিগম কল্পতৰু গলিতম ফলম সুগম ঘট অমৃত দেৱতম নিগম পিবত ভাগৱত ৰসমলয়ম মুৰুহি ৰুষ্কা ভূমি ভাগৱত হে সভাসদগণ এই পৃথিৱীৰ একমাত্ৰ নিগম শাস্ত্ৰ মহাভাগৱত নিগম মানে দুটা বস্তু আগম আৰু নিগম আগম আহিবলগীয়া নিগম নিবৃত্তিমাৰ আৰু আহিব নালাগে ভাগৱতখনে ভগৱানক ভক্তি কৰি ভগৱন্তৰ ওচৰলৈ যোৱা কথা কৈ আছে আত্মাটো আৰু আহিব নালাগে আৰু পৃথিৱীখন আচলতে দুখৰ পৃথিৱী গম পায় যেতিয়া প্ৰথম চাকৰি কৰিব গৈছিলোঁ আজিৰ পৰা 30 বছৰ আগত গাড়ীত গ'লে কলেজীয়া ছোৱালীবোৰে ধুব দা ভালনে বুলি কৈছিল ডেকা হৈ আছিল এতিয়া ভাগৱতৰ পৰা নামিলে বোৱাৰীৰ সোপাও কয় কাকা ভালনে বুলি কৈছে জয় ধুব দা বুলি কওঁতে কেনেকুৱা লাগিছিল এতিয়া কাকা বুলি কওঁতে কিমান কষ্ট পাইছোঁ গম পালোঁ জমে লাইফৰ কাম কৰিলে আৰু কাকা হ'বলৈ গৈছে আৰু এই দুখৰ আলয় সংসাৰ দুখৰ আলয় নহয় দুখৰ আলয় সেইকাৰণে কৈছে হে নৰনাৰীসকল নিগম কল্পতৰু যিখন মহাভাগৱত শুকদেৱৰ মুখৰ পৰা নিজে প্ৰকাশ পাইছে কেনেকুৱা গলিতম ফলম মানে মালভোগ কল যেতিয়া অকণমান মজিব মুখত দি চাবচোন কিমান মস্তি লাগে মজিব লাগিব গলিতম ফলম ভাগৱতখন হৈছে মজি থকা এটা পৰিপূৰ্ণ সোৱাদযুক্ত ফল পিবত পান কৰা ৰসম আলয়ম
ৰসেৰে ভৰপূৰ হৈ থকা ভাগৱত শাস্ত্ৰ মুহুৰুহি প্ৰত্যেক দিনাই আপোনালোকে বছৰহে পাতিছে মন বেয়া লাগিছে প্ৰত্যেক দিনাই ৰুচিকা যিজনে ৰস পান কৰিব জানে ৰুচি থাকিব লাগিব আপোনাৰ জ্বৰ উঠিলে মুখত অৰুচি হয় অৰুচি হ'লেচোন আপোনাক প্ৰসাদ চসাদ দিলেচোন খাবই নোৱাৰে গা ৰুচিতহে খাব পাৰে ৰুচিকা ভূমি এই পৃথিৱী ভূমিটোৱে কৈছে পৃথিৱী বোকা যিজনে ভাবুক হৈ আছে আমি এতিয়া ভাবোঁ কেনেকুৱা ভাবোঁ এদিন পৃথিৱীৰ পৰা যাব লাগিব ঠিকনাটো জানিবৰ কাৰণে চিন্তা কৰি আছোঁ এতিয়া আৰু বিভিন্ন ধৰণৰ অগ্ৰম বগম কৰি জীৱনটো কটাবলৈ নহয় এতিয়া ভগৱানৰ চিন্তা চৰ্চা ক'ব হৈছে এইখিনি আছিল মহাভাগৱতৰ প্ৰথম শ্লোক হে নৰনাৰীসকল আত্মাক যদি জানিব বিচাৰিছে ঘৰ এখন যদি মন্দিৰ বনাব বিচাৰিছে সমাজখনৰ সকলোকে যদি ভগৱান ৰূপে দেখিবলৈ বিচাৰিছে আৰু অন্তিমত যদি তেওঁৰ ওচৰলৈ যাব ইচ্ছা কৰিছে ভাগৱত সাধুৰ সংগত শুনক জানক প্ৰভু ভগৱন্তৰ অকণমান তুতি স্তুতি কৰি আমি আগবাঢ়োঁ এটা কাকুতি কৰি আগবাঢ়িছোঁ নমো নমো সৰ্বদেৱ অনন্ত শক্তি নমো কৃষ্ণ বাসুদেৱ নমো যদুপতি মোৰ চিত্তৰ হৌক তজুপদে স্থান তুমি বিনে কদাচিতু নিশ্চিন্তু পৃথিৱীৰ ধূলা যত আকাশৰ তাৰা আউৰজতে আশ্ৰয় বিৰজল ধাৰা এই সংখ্যা শুই মই কৰোঁ প্ৰণাম জয় কৃষ্ণ বাৰ্তা মাত্ৰ সবাকে নাম জয় কৃষ্ণ বাৰ্তা মাত্ৰ সবাকে নাম জয় কৃষ্ণ দেশপ্ৰীত বস্ত্ৰ গাৱে গলে বনমালা মকৰ দলে জলে পখন কিয়ন ৰসমুক গোপীয়ালিংগন এ হৰি
চেষ্টা কতো এহি থান হইয়া অনেক বুলৈ বা কতো এক থান হইয়া গোপী প্ৰেম ভাবে অতিয়াৰ তৰাৱে গুণ গোবিন্দৰ গাৱে ঝৰে নীৰ নেত্ৰ ৰমা তীত ধলি পৰে কৃষ্ণ কফু মৰি উঠে মনে মৰ্ম চৰে বিচাৰিয়া ফুৰৈ পক্ষী দিব্য বৃন্দাবনে কৃষ্ণ কৃষ্ণ ভুলিয়ায় মতৱাতী মনে বাহিৰ ভিতৰে কৃষ্ণ ব্যাপী অসুধি ফুৰৈ তাহান কবি ঘৰ পাখ চাপি অইৰ কৃষ্ণৰ কি কৰে কহে আয়ু বেথে যা বোলা হৰি হৰি ৰক্ষাৱান নাই কৃষ্ণ হৰি ৰাম ৰাম হৰি ৰাম মধুৰ বিৱৰণ এই পদকেই ভাগিত লিখিছে প্ৰত্যেকগৰাকী গোপিনীয়ে কৃষ্ণৰ বিৰহত পাগল হৈ আছে। ধৰি লৈছোঁ কোনোবা এজনী মানুহে একদম চাধা তামোল নাখালে নচলে মানে ধৰি লৈছোঁ কিবা কাৰণত তেওঁ চাধা আছিল বুলি ভাবিছে ঘৰত, বেলেগ এখন সকামলৈ গ'ল, চাধাটো আনিব পাহৰিলে আৰু 7টা বজাত দেখিছে চাৰিওফালে বৰষুণ, দোকান চোকান বন্ধ। এই যে অকণমান তামোলৰ লগত চাধা খাব নাপালে মানুহজনী বেগাঙি হৈ নাযাব। যিমানে যি নহওক ভাত খাই উঠাৰ পিছত মুখখন বেয়া লাগি আছে, তামোলখন নাপালে, গাঁঠিটোকে ক'ৰবাত পাহৰি আহিলে, সিদিনা মানুহজনে ভালকৈ সাধাৰণ যিজন কৃষ্ণ জগতৰ ঈশ্বৰ, যাক পাবলৈ কাত্যায়নী ব্ৰত কৰি বৰ লৈ থৈছে, বৃন্দাবনত একেলগেই নৃত্য কৰি আছিল। অলপ আগত কৃষ্ণ অন্তৰ্ধান হৈ গ'ল। কৃষ্ণ কিয় অন্তৰ্ধান হৈছিল? অহংকাৰৰ বাবে। গোপীসোবাই ভাবিছিল, প্ৰত্যেকজনে ভাবিছে এনেকুৱা কামাটো কৃষ্ণ মোৰ মুখখন নাচালে থাকিবই নোৱাৰে। জয় কৃষ্ণ। নাৰীবিলাকৰ অহংকাৰ আছেতো হয় হয় গৈ আছো তালৈ গৈ আছো।
আইসকলে এইটো মই একে আশাই পাৰে বুলি মই নকওঁ কাৰণ এই চাওক শুকৰ আসন ব্যাসৰ আসন সূতৰ আসন তেতিয়াও কিন্তু বহুত গাৰ্গী মৈত্ৰীয় আদি কৰি বহুত কোনোবা মহিলা আছিল তেওঁলোকক কিন্তু এই আসনত বহোৱা নাছিলে চাব আপুনি যিটো প্ৰশ্ন কৰিলে আইসকলে ভাগৱতৰ এই আসনলৈ আহিব পাৰে নে নোৱাৰে ভাগৱত বক্তা হৈছে শ্ৰী সুখদেৱ ভাগৱত বক্তা হৈছে কোন সুত এতিয়া এই দুজনক আমি এতিয়ালৈকে পাই আছোঁ ভাগৱত বক্তা হৈছে মৈত্ৰেয় বিদুৰক কৈ আছে তে গোটেইখিনিৰ ভিতৰত দেখিছোঁ আইসকলক অহা নাই কিন্তু পাৰিবও পাৰে সেইটো কথা মই একে আশাই নহওঁ কিন্তু ভাগৱতখনে বৰ্তমান কৰি থকা নাই যদি মানুহে নিজে নিয়ম বনাইছে এইটো নিজা কথা ভাগৱতৰ মতে কৈছোঁ এইখন ভাগৱতত কি পাইছোঁ পৰীক্ষিত আৰু সুখদেৱৰ কথা পাইছোঁ এইখন ভাগৱতে পৰীক্ষিত আৰু সুখদেৱ গুচি গ'ল 1000 বছৰ যজ্ঞ কৰিলে হোমৰ ধোঁৱাৰে ধোঁৱাবৰ্ণ হৈ গ'ল সৌনক আদি ঋষিমুনিসকলে যেতিয়া কৃষ্ণ কথা শুনিব বিচাৰিলে সুখদেৱৰ ওচৰলৈ গ'ল সুখদেৱে ক'লে মই আৰু নকওঁ মই কওঁতে এজন মানুহে শুনি আছিল নাম উগ্ৰসভা সুত তোমালোকতকৈ নিজ জাতি তেওঁৰ পৰা শুনা যদি শুনিবা তেতিয়া কিন্তু সুতি বুলি কোৱা নাই সুত হ'লে সুতি হ'ব আৰু যেনে ডেকা হ'লে ডেকেনি বৰা হ'লে বৰানি শইকীয়া হ'লে শইকীয়ানি সুতি বুলি মানে সুত বুলি পাইছোঁ উগ্ৰসভা সুত তাৰপিছত কৃষ্ণই ভাগৱতৰ সাৰাংশ মূল কথা কৈ গ'ল তাক যে মৈত্ৰেয় বিদুৰক লগ পাব ইচ্ছা আছিল সেই মৈত্ৰেয় তুমি বিদুৰক ক'বা বিদুৰক কোৱা শুনিছোঁ অনন্তই সহস্ৰ মুখেৰে কৈ থকা শুনিছোঁ সেইকাৰণে মই মোৰ যুক্তিটোকে প্ৰবল বুলি নকওঁ ভাগৱতত থকা মতেহে আমি ক'ব গৈছোঁ আৰু বিশেষকৈ নাম ধৰ্মৰ ক্ষেত্ৰত আইসকল অগ্ৰাধিকাৰ ভকত বহুত ডাঙৰ ভকত কাৰণ গোপীসকল সৰ্বশ্ৰেষ্ঠ আমিতো গোপী নিচিনাই দেখোঁ হে কৃষ্ণ স্বামী গাই আছোঁ দেখোঁ আমি প্ৰকৃতি নহয় জানো পুৰুষটো ভগৱন্তৰ বাহিৰেতো সকলোবোৰ প্ৰকৃতি কাৰণ জগতক সমৰি পুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসতে বাজ বইলা বেদগণ বেদৰ স্থিতিত লিখা আছে চব যদি তেওঁ সংহাৰ কৰিব পাৰে পৰম পুৰুষ কেৱল কৃষ্ণ দেখাত আপুনি মই পুৰুষ মহিলা হৈ আছোঁ কিয় পুৰঞ্জন পুৰুষজনে দেখোন মহিলা হৈ গ'ল কা পিছৰ জন্মত ভাগৱতৰ সদৃষ্ট হৈছিল ন নাই আৰু কোনোবা এটা কাহিনীত শিৱ আৰু পাৰ্বতীৰ বৰত অভিশপ্ত হৈ গোটেই মতা মানুহ বা মাইকী মানুহ হৈ গ'ল পোৱা নাই কাহিনী আছে ভাগৱত আৰু যা নহওক এই গোপীসকলে কৈছে বিচাৰিয়া ফুৰি পখি দিব্য বৃন্দাবনে কৃষ্ণ কৃষ্ণ বুলিয়া উন্মত্ত আতি মনে কৃষ্ণক বিচাৰি আচলতে আপুনি বিচাৰ আৰম্ভ কৰিছোঁ কৃষ্ণ হৃদয়খন কি বৃন্দাবন নহয় নেকি আধ্যাত্মিকভাৱে আমাৰ হৃদয়খন বৃন্দাবন তাত কৃষ্ণ আছে কিন্তু মই যদি গোপী হওঁ ময়ো কৃষ্ণক বিচাৰিব লাগিব জয় কৃষ্ণ আমি ভগৱানক যদিও বিচাৰি ফুৰিছোঁ বিভিন্ন জেগাত আচলতে ভগৱান প্ৰত্যেকৰে হৃদয়ত বিৰাজমান সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ইয়াত থকা প্ৰতিজন ব্যক্তিক বিষ্ণু বুদ্ধি আমি দেখা পাব লাগিব অৱশেষত সামৰিছে কৃষ্ণৰ কিংকৰে কহে আয়ু বৃদ্ধে যায় বোলা হৰি হৰি আৰু ৰক্ষা আন নাই ভগৱানৰ নাম নল'লে বোলে আয়ুষটো বৃদ্ধা হৈ যায় তাকে আমি হৰি বুলি নকয় জয় কৃষ্ণ বুলি বেলেগ কিবা কৰিব এতিয়া চাওক এই যে কৃষ্ণৰ যি চৰিত্ৰ ইয়াতকৈ বোলে শ্ৰেষ্ঠ অমৃত নাই অমৃত খাই দেৱতাসকলে কি কৰিছে অমৰ হৈছে কিমান দিনৰ বাবে 14জন মনুৰ দিনৰ বাবে তাৰপিছত দেৱতাসকলৰ পতন আছে ভাগৱতে কৈ আছে
দেৱতাসকলৰ কেতিয়ালৈকে অমৰ হৈ আছে 14জন মনুৰ কাললৈ ব্ৰহ্মাৰো পতন আছে কিন্তু কৃষ্ণ কথা অমৃত পান কৰা এজন ভকতৰ মৃত্যু নাই কেনেকৈ লিখিছে কৃষ্ণৰ চৰিত পৰম অমৃত আতপ নাহি আন কোটি কোটি যজ্ঞ তপজ প্ৰদান হবেও নুহিত মান কৃষ্ণ চৰিত্ৰ সমান পবিত্ৰ বস্তু আন একোৱেই নাই কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকোষাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেতিয়া কৃষ্ণতে ভকতি কৰা কৃষ্ণই আমাক উদ্ধাৰ কৰিব লাগিব এই তত্ত্ব জানি সিদ্ধি চক্ৰপাণী অনাদৰিয়ান কাম কৃষ্ণৰ কিশোৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হে সভাপতি শেষত সিদ্ধান্ত দিছে প্ৰত্যেকটো পদতে নাম লোৱাটো হৈছে সৰ্বশ্ৰেষ্ঠ আহক দুলৰী চন্দত কৃষ্ণৰ বিৰহত